কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমতেই প্ৰতিখন জিলা সমিতিয়ে এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। যেহেতু অসমত অমানৱীয় উচ্ছেদ চলি আছে, আমি উচ্ছেদৰ বিৰোধিতা নহয়, চৰকাৰে উচ্ছেদ কৰক, চৰকাৰী ভূমিত যদি মানুহ আছে তেখেতসকলক উচ্ছেদ কৰক, কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে সেই মানুহখিনি যিখিনি মানুহ ভূমিহীন আছে সেই ভূমিখিনি মানুহক প্ৰথমতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰপিছত মানুহখিনিক উচ্ছেদ কৰক। এইটো এই সময়ত এনেকুৱা অৱস্থা হৈছে য'ত য'ত উচ্ছেদ কৰিছে তাত বহুতো ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। বহুতো শিশু আছে, শিশুসকল আজি ৰাস্তাত আছে, বৰষুণৰ বতৰত ৰাস্তাত পৰি আছে। মহিলাসকলৰ যি অধিকাৰ আছে, মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে। এখন চৰকাৰৰ কল্যাণকামী চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য হৈছে নাগৰিকৰ মৌলিক অধিকাৰ প্ৰদান কৰা, কিন্তু আজিৰ চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। নাগৰিকৰ যি মৌলিক অধিকাৰ প্ৰদান কৰিব লাগে সেই অধিকাৰ প্ৰদান কৰা হোৱা নাই, আৰু অমানৱীয়ভাৱে অসমৰ বিভিন্ন ঠাইত বিশেষকৈ বাছি বাছি সংখ্যালঘুসকলক উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে। আমি পূৰ্বৰ যি উচ্ছেদ হৈছিলে সেই উচ্ছেদসমূহত আমছুৱে পূৰ্ণ সহযোগ কৰিছিলে। কিছু জেগাত আমি দেখা পাইছোঁ উচ্ছেদ কৰাৰ পিছত কিছু সংখ্যক মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে, বাকীসকলক আজিও তেনেকৈ কুকুৰ মেকুৰীৰ দৰে ৰাজপথত পেলাই থোৱা হৈছে। গতিকে এই উচ্ছেদৰ আমি বিৰোধিতা কৰিছোঁ। যদি অসম চৰকাৰে এই উচ্ছেদ এনেকৈ অমানৱীয় উচ্ছেদ পুনৰ সংস্থাপন নকৰাকৈ পুনৰবাৰ উচ্ছেদ কাৰ্য চলাই লৈ যায়, তেতিয়াহ'লে কিন্তু এই অসমত আমছুৱে গণতান্ত্ৰিক পদ্ধতি দিয়াতকৈ আৰু ভয়াৱহ আন্দোলন প্ৰস্তুত কৰিবলৈ হাতত ল'বলৈ বাধ্য হ'ব। আমি সকীয়াই দিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি এই সাম্প্ৰদায়িকতাৰ যি মনোভাৱ এই মনোভাৱ পৰিত্যাগ কৰক, আৰু আপুনি যি পদত আছে আপুনি সাংবিধানিক পদত বহি এই সাম্প্ৰদায়িক কথা বতৰা বাদ দি আপুনি নাগৰিক হিচাপে লৈ গোটেইখিনি অসমৰ যিমান জনগোষ্ঠীৰ মানুহ আছে সকলোৱে একেলগ কৰি লৈ আপুনি যি সপোন দেখি আছে ভাৰতৰ 5টা ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব বুলি আপুনি ভাবি আছে, আপুনি যদি ভাবে যেন ধৰ্মীয় সংখ্যালঘুসকলক বাদ দি আপুনি ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিব, এই সপোন আপোনাৰ বাস্তৱত পৰিণত নহয়। গতিকে আপুনি অমানৱীয় উচ্ছেদ বন্ধ কৰক, অন্যথাই ধৰ্মীয় সংখ্যালঘুৰ যি আন্দোলন এই আন্দোলনৰ সন্মুখীন হ'বলৈ আপুনি ৰেডি হৈ থাকক।